আজিকালি মেক্সিমাম মানুহৰে হাই ব্লাড প্ৰেছাৰ হ'বলৈ ষ্টাৰ্ট কৰিছে। সমীক্ষা মতে যিমান মৃত্যু হয় তাৰ অকলেই 12.8% ডেথ অনলি হাই ব্লাড প্ৰেছাৰ কাৰণেই হয়। আপোনালোকে জানেনে হাই ব্লাড প্ৰেছাৰৰ কোনো ধৰণৰ চিমটমছ বা লক্ষণ নাথাকে। যদিহে এইটো আনট্ৰিটেড হৈ থাকে তেতিয়া পিছলৈ কিছুমান হেল্থ কণ্ডিশ্যনছ আহিব পাৰে। হাৰ্ট ডিজিজ, হাৰ্টৰ অসুখ, ষ্ট্ৰ'কছ, চকুৰ অসুখ, কিডনী অসুখ, অন্যান্য কিছুমান অসুখ আহি যাব পাৰে। ব্লাড প্ৰেছাৰ ডায়েগন'চিছ কৰিবৰ কাৰণে একমাত্ৰ উপায়টো হ'ল ব্লাড প্ৰেছাৰ মেচিনৰ দ্বাৰা চিনাক্তকৰণ কৰা। ব্লাড প্ৰেছাৰটো কণ্ট্ৰলত আনিবৰ কাৰণে চিকিৎসকে কেতিয়াবা কিছুমান ঔষধ দিয়ে। তাৰ ভিতৰত পৰে ডায়েবেটিক্স, বিটা ব্লকাৰ, কেলছিয়াম চেনেল ব্লকাৰ্ছ, ACE ইনহিবিটাৰ্ছ, আলফা ব্লকাৰ্ছ, এড্ৰিনাৰ্জিক ব্লকাৰ্ছ। বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ WHO তেওঁলোকে হাই ব্লাড প্ৰেছাৰ কণ্ট্ৰলৰ কাৰণে কিছুমান প্ৰট'কল আগবঢ়াইছে। মেডিকেল এডভাইচটো ফ'ল' কৰিবৰ কাৰণে কৈছে। মেডিচিনছখিনি যেনেকৈ প্ৰেছক্ৰিপশ্যন দিয়া হয় তেনেকৈ গ্ৰহণ কৰিব। দৈনিক ব্লাড প্ৰেছাৰ চেক কৰিবৰ কাৰণে বিশ্ব স্বাস্থ্য সংস্থাই পৰামৰ্শ দিছে। ষ্ট্ৰেছবিলাক কমাবৰ কাৰণে পৰামৰ্শ দিছে। হাই ব্লাড প্ৰেছাৰত ভোগা কিছুমান মানুহে তেঁতেলী, নহৰু ইত্যাদি কিছুমান খাদ্য গ্ৰহণ কৰে, কিন্তু বিশ্ব স্বাস্থ্য সংস্থাৰ স্পষ্ট কোনো নিৰ্দেশনা নাই বা নহৰু, তেঁতেলী এইবিলাক মেডিচিনৰ এটা ৰিপ্লেচমেণ্ট হ'ব বুলি এতিয়ালৈকে কোনেও ঘোষণা কৰা নাই। গতিকে আপোনালোকৰ স্বাস্থ্য আপোনালোকৰ হাতত, অন্ধবিশ্বাসত বশৱৰ্তী নহ'ব।